থলুৱা কৃষকক বঞ্চনা বহিৰাজ্যৰ কৃষকক FCI পাৰি দিছে ৰঙা দলিচা অসমৰ কৃষকৰ পৰা ধান ক্ৰয় নকৰে অসম খাদ্য আৰু অসামৰিক যোগান নিগমে ক্ৰয় কৰে বিহাৰ পশ্চিমবংগ আদি ৰাজ্যৰ ধানহে ফলত বিপদত পৰিছে অসমৰ কৃষক উৎপাদিত ধান উচিত মূল্যত বিক্ৰী কৰিব নোৱাৰি মুৰে কপালে হাত দিছে ৰাজ্যৰ কৃষকে ভাৰতীয় খাদ্য নিগমৰ দুৰ্নীতিৰ বলি অসমৰ কৃষক মোৰ গাঁও বহাবৰচাৰী কেইবিঘা খেতি কৰিছিলে আপুনি মই 10 বিঘা কৰোঁ ধান বেচিব পাৰিলেনে এইবাৰ ধান বেচিব পৰা নাই কি কাৰণত ধানৰ দাম নাই মানুহৰ হাজিৰাৰ লগত ধানৰ দাম একে সমান হৈ আছে ক'ব গ'লে মিলত নিলেও দাম নিদিয়ে 1900 টকা বজাৰ দিয়ে তাতে বেচিলে আপোনাৰ 720-30 এনেকুৱা বজাৰ কিয় চৰকাৰীভাৱেতো ধান কিনি আছে চৰকাৰীভাৱে আপোনাৰ কাৰ্ড জমা দিলোঁ কাৰ্ড জমা দিলে এতিয়া আপোনাৰ হেৰি পৰাই নাই আজি এসপ্তাহ হৈ গ'ল আজি এবাৰ খবৰ ল'ব আহিলোঁ সেইকাৰণে বিচাৰিলোঁ আপোনালোকৰ তাত আৰু বেলেগ খেতিয়কে ধান বেচিব পৰা নাই নাই এফালে থলুৱা কৃষকৰ উন্নয়নৰ শ্লোগান চৰকাৰৰ আনফালে থলুৱা কৃষকক ৰাম ঠগন ৰাজ্য চৰকাৰৰ ধান বিক্ৰীৰ বাবে নিৰ্ধাৰণ কৰা হৈছিল ন্যূনতম সমৰ্থন মূল্য প্ৰতি কুইণ্টল ধানত নিৰ্ধাৰণ কৰা হৈছিল 2300 টকা লগতে ৰাজ্য চৰকাৰে প্ৰতি কুইণ্টলত অতিৰিক্ত আগবঢ়াইছিল 250 টকাকৈ প্ৰতি কুইণ্টল ধানৰ বিনিময়ত মুঠ 2550 টকা লাভ কৰিব পাৰিব বুলি সপোন দেখুওৱা হৈছিল ৰাজ্যৰ লাখ লাখ কৃষকক কিন্তু একাংশ বিষয়া আৰু মিলৰ মালিকৰ ষড়যন্ত্ৰৰ চিকাৰ অসমৰ কৃষক অসম খাদ্য আৰু অসামৰিক যোগান নিগম নিৰ্বিকাৰ ভাৰতীয় খাদ্য নিগমৰ গুদাম ভৰিছে বহিৰাজ্যৰ পৰা অহা ধানেৰেহে যি গুদামলৈ অসমৰ কৃষকৰ ধানৰ ট্ৰাক আহিব লাগিছিল সেই গুদামলৈ গাড়ীয়ে গাড়ীয়ে আহে অন্য ৰাজ্যৰ কৃষকৰ ধানৰ ট্ৰাকহে हम तो उत्तराखंड के रहते हैं और चावल कहाँ से आता है चावल बिहार से और कहाँ जाएगा वो ये यहीं का है অসম খাদ্য আৰু অসামৰিক যোগান বিভাগৰ একাংশ বিষয়াৰ আছে নেকি কমিছনৰ অংক কমিছনৰ অংকৰ বাবেই অসমৰ কৃষকে বিক্ৰী কৰিব পৰা নাই নেকি ধান অন্য বজাৰত লোকচানত ধান বিক্ৰী কৰিবলৈ বাধ্য হৈছে একাংশ কৃষক 2550 টকাৰ পৰিৱৰ্তে ব্যৱসায়িক মাত্ৰ 1800 পৰা 1900 টকাতেই বিক্ৰী কৰিছে ধান অৰ্থাৎ প্ৰতি কুইণ্টলত প্ৰায় 500 পৰা 600 টকাকৈ লোকচানৰ সন্মুখীন কৃষক মায়ঙত কৃষকে উজাৰিছে ক্ষোভ বড়ো ধান মানে মূল্যটো বহুত কম হৈ আছে ঘৰৰ পৰা যদি বেপাৰীক দিওঁ তেতিয়াহ'লে 730 টকা দাম দিয়ে সেইকাৰণে মোন 730 টকা দিয়ে আৰু সেইকাৰণে মানে আমি কৃষক হিচাপে কাৰ্ড বনাই মানে মনোহা FCI গুদামত কাৰ্ড দিছিলোঁ এতিয়ালৈকে এসপ্তাহমান হ'ল দিয়া এতিয়ালৈকে কিন্তু বেচিব পৰা নাই তাকে খবৰ ল'বলৈ আহিছিল মিলত গ'লে কিমান কয় মিলত গ'লে 1900 টকা কয় কুইণ্টল তাৰমানে আপোনালোকে এতিয়া ধানবোৰ বৰ ধান বেচিবই পৰা নাই এতিয়ালৈকে বেচিব পৰা নাই মায়ঙৰ পৰা নজৰুল ইছলামৰ ৰিপৰ্ট প্ৰতিদিন টাইম